নমস্কাৰ স্বাগতম জনাইছো এটা ভিডিঅ'ৰ মাজলৈ। আজি সানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছে আৰু লগতে মুম্বাই ইণ্ডিয়ানছ একেৰাহে হৈ যোৱা 4খন মেচ বেক টু বেক জিকি আহে। যেহেতু প্ৰথম 5খন মুম্বাই ইণ্ডিয়ানছ একেৰাহে হাৰিছিল, প্ৰথম 5খনৰ মাত্ৰ এখন মেচে জিকিব পাৰিছিল আৰু তেতিয়া এনে ভবা হৈছিল যে মুম্বাই ইণ্ডিয়ানছ IPL 2025ৰ পৰা একেবাৰে বাহিৰ হৈ গ'ল। কিন্তু তাৰ পিছৰে পৰা মুম্বাই ইণ্ডিয়ানছ কামবেক কৰিছে আৰু বেক টু বেক 4খন হৈ যোৱা মেচত একেৰাহে জিকিবলৈ সক্ষম হৈছে আৰু বৰ্তমান মুম্বাই ইণ্ডিয়ানছ পইণ্ট টেবুলৰ তৃতীয় স্থানত আহিবলৈ সক্ষম হৈছে। যেহেতু 12 এপ্ৰিলত 9 নম্বৰ স্থানত আছিল মুম্বাই ইণ্ডিয়ানছ আৰু আজি 23 এপ্ৰিলত 3 নম্বৰ স্থানত আহিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ। আৰু ৰোহিত শৰ্মা আজি হাফ সেঞ্চুৰী কৰিবলৈ সক্ষম হয়। আজি 70 ৰান কৰে ৰোহিত শৰ্মাই মাত্ৰ 46টা বলত, য'ত নেকি 8টা 4 আৰু 3টা 6 আছিল। ৰোহিত শৰ্মাই হৈ যোৱা মেচ কেইখনত ৰান কৰিব পৰা নাছিল, কিন্তু ইয়াৰ আগৰ মেচখন যিহেতু চেন্নাইৰ লগত আছিল, চেন্নাইতো 76 ৰান কৰে আৰু আজি 70 ৰানৰ ইনিংছ খেলে ৰোহিত শৰ্মাই। যেহেতু ৰোহিত শৰ্মাই বেক টু বেক হাফ সেঞ্চুৰী 2016 চনত কৰিছিল, 9 বছৰৰ পিছত পুনৰবাৰ ৰোহিত শৰ্মাই বেক টু বেক হাফ সেঞ্চুৰী কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে ৰোহিত শৰ্মাই T20 কেৰিয়াৰৰ 12,000 ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ আগত আছে বিৰাট কোহলিয়ে 13,200 ৰান কৰে আৰু দ্বিতীয় স্থানত ৰোহিত শৰ্মাই 12,000 ৰান সম্পূৰ্ণ কৰে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি হাৰ্দিক পাণ্ডিয়াই বলিং কৰাৰ সিদ্ধান্ত লয় আৰু হায়দৰাবাদে বেটিং কৰিব আহি ট্ৰেভিছে 0 ৰান কৰে আৰু অভিষেক শৰ্মাই 8 ৰান কৰে 8টা বলত আৰু ঈশান কিষানে মাত্ৰ 1 ৰান কৰি আউট হয়। ঈশান কিষান আউট হোৱাত বহুত এটা কন্ট্ৰভাৰ্সি হৈছে, বহুতে স্পৰ্টছ ফিক্সিং কৰা বুলি সমালোচনা কৰিছে। দীপক চাহাৰে যেতিয়া ঈশান কিষানক বল কৰিছিল আৰু ঈশান কিষান আউট হয় বুলি ঈশান কিষান বাহিৰ হৈ যায়, কিন্তু আম্পায়াৰে আউট দিয়া নাছিল আৰু যেতিয়া দীপক চাহাৰে আপিল কৰে তেতিয়াই আউট দিয়ে আৰু পিছত যেতিয়া চেক কৰে যে বেটত লগাই নাছিল, হোৱাইট বল আছিল, কিন্তু ঈশান কিষান বাহিৰ হৈ যায় আৰু ঈশান কিষানে 8 ৰান কৰি আউট হয়। আৰু লগতে নীতিশ কুমাৰ ৰেড্ডিও আজি ৰান কৰিব নোৱাৰে, মাত্ৰ 1 ৰান কৰি আউট হয়। আৰু সানৰাইজাৰ্ছ হায়দৰাবাদ যিয়ে নেকি পাৱাৰ প্লেত বহুত ৰান কৰে, হয়তো 100+ কৰিব বুলি সকলোৱে কৈ থকা হয়, কিন্তু আজি সানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰথম পাৱাৰ প্লেত মাত্ৰ 24 ৰানত 4টা আউট হয়, মাত্ৰ 24 ৰানহে কৰিবলৈ সক্ষম হয় পাৱাৰ প্লেত আৰু এটা সময়ত 36 ৰানত 5টা আউট হৈছিল যেতিয়া 9 অভাৰ গৈছিল। 9 অভাৰত মাত্ৰ 36 ৰান কৰে সানৰাইজাৰ্ছ হায়দৰাবাদ। এটা সময়ত এনেকুৱা লাগিছিল যে 100 ৰানো কৰিব নোৱাৰিব নেকি, কিন্তু শেষত হেনৰিক ক্লাছেন আৰু অভিনৱ মনোহৰে আহি শেষৰ 11 বলত 107 ৰান কৰে আৰু লগতে সানৰাইজাৰ্ছ হায়দৰাবাদক এটা সন্মানজনক স্কোৰলৈ লৈ যায়, 143 ৰান কৰিবলৈ সক্ষম হয় সানৰাইজাৰ্ছ হায়দৰাবাদ। সানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছেনে সৰ্বাধিক 71 ৰান কৰে আৰু লগতে অভিনৱ মনোহৰে 43 ৰান কৰে আৰু এটা সন্মানজনক স্কোৰলৈ লৈ যায়। আজি মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে খুব এটা ভাল বলিং পাৰফৰমেন্স আগবঢ়াইছে। মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলৰ হৈ দীপক চাহাৰে মাত্ৰ 12 ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয় 4 অভাৰত, য'ত নেকি ইকনমি মাত্ৰ 3 আছিল। T20 কেৰিয়াৰত ইকনমি 3 কৰা খুব কম বলাৰ আছে, কিন্তু আজি দীপক চাহাৰ আৰু 4 অভাৰত 2টা উইকেট দি মাত্ৰ 12 ৰান দিয়ে। আৰু লগতে ট্ৰেণ্ট বোল্টেও প্ৰথম অভাৰতে উইকেট লয়। ট্ৰেণ্ট বোল্টে 4 অভাৰত 24 ৰান দি 4টা উইকেট ল'বলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে ট্ৰেণ্ট বোল্টক প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড দিয়া হয়। আৰু লগতে হাৰ্দিক পাণ্ডিয়া 1টা উইকেট লয় আৰু বুমৰাহে 1টা উইকেট লয় আৰু বুমৰাই T20 কেৰিয়াৰত 300টা উইকেট ল'বলৈ সক্ষম হৈছে। এইটো এটা ডাঙৰ এচিভমেন্ট বুমৰাৰ কাৰণে। বাকি মিচেল চেটনাৰে 4 অভাৰত মাত্ৰ 19 ৰান দিয়ে। সকলোবিলাক মুম্বাই ইণ্ডিয়ানছৰ বলাৰে খুব ভাল বলিং পাৰফৰমেন্স আগবঢ়াইছে, যদিও বিঘ্নেশ পুথুৰে 1 অভাৰত 15 ৰান দিয়ে, কিন্তু বাকি বলাৰসকলে খুব এটা ভাল বলিং পাৰফৰমেন্স আগবঢ়াইছে আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ দৰে দলটোক মাত্ৰ 143 ৰানত ৰখোৱাটো ইমান সহজ নহয়। 144 ৰানৰ টাৰ্গেট চেজ কৰিব আহি মুম্বাই ইণ্ডিয়ানছে ইম্পেক্ট প্লেয়াৰ যিহেতু ৰোহিত শৰ্মাই 70 ৰানৰ ইনিংছ খেলে মাত্ৰ 46টা বলত আৰু প্ৰথমৰ পৰা একেবাৰে বেকফুটত লৈ যায় মুম্বাই ইণ্ডিয়ানছৰ বেটছমেনসকল। আৰু লগতে ৰায়ান ৰিকালটনে আজি ৰান কৰিব নোৱাৰে, মাত্ৰ 11 ৰান কৰি আউট হয় আৰু লগতে উইল জেক্সে 22 ৰান কৰি আউট হয় আৰু লগতে সূৰ্য কুমাৰ যাদৱে মাত্ৰ 19টা বলত 40 ৰান কৰে আৰু মেচখন মাত্ৰ 15.4 অভাৰতে মেচখন জিকিবলৈ সক্ষম হয়। 26টা বল থাকোতেই মেচখন জয়ী হয় মুম্বাই ইণ্ডিয়ানছ। আৰু ইয়াৰ লগতে পইণ্টছ টেবুলৰ প্ৰথম স্থানত আছে গুজৰাট টাইটেন্স আৰু দ্বিতীয় স্থানত দিল্লী কেপিটেলছ আৰু তৃতীয় স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। আৰু লগতে আজি মেচ অনুষ্ঠিত হ'ব RCB আৰু ৰাজস্থান ৰয়েলছৰ মাজত। আপোনালোকে কি ভাবে যে কোনে মেচখন জিকিব? আজি ৰিয়ান পৰাগে ৰান কৰিব পাৰিবনে? কমেন্ট কৰি জনাব আৰু যদি ভিডিঅটো ভাল লাগিল লাইক কমেন্ট কৰি দিব আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিব নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।